নমস্কাৰ নিজৰ সম্বন্ধে এটা শুদ্ধ ধাৰণা কৰিব পৰাটো মানুহৰ সবাতোকৈ জটিল কাম মই কোন মোৰ স্বৰূপ কেনেকুৱা মোৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা মই কি কামৰ কাৰণে যোগ্য মই কি ভাল পাওঁ এই সম্বন্ধে যদি নিজৰ এটা ধাৰণা থাকে তেতিয়া তাক আত্মজ্ঞান বুলি কোৱা হয় আত্মজ্ঞান সবতকৈ শ্ৰেষ্ঠ জ্ঞান ই ব্ৰহ্মজ্ঞান লাভ কৰাৰ প্ৰথমটো সোপান আমি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পাওঁ বহুত ধৰণৰ ডাঙৰ ডাঙৰ কথা কয় ধৰক মই নাছাৰ সাইন্টিষ্ট হম মই ডক্টৰ হম মই ইঞ্জিনিয়াৰ হম কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোক সকলো হয় গৈ জানো আৰু এনেকৈ দেখিবলৈ পাওঁ কিছুমান মানুহৰ ইমান নিস্বাত্মিকতা বোধ থাকে যে তেওঁ নিজৰ যোগ্যতা থকাৰ পাছতো কিন্তু কাম এটা কৰিবৰ কাৰণে সাহস নাথাকে হেতু হৈছে আত্মজ্ঞানৰ অভাৱ আপুনি কেনেকুৱা মানুহ আপুনি কোন এটো নিজে নিজক নিৰ্ধাৰণ কৰিব আনে নিৰ্ধাৰণ কৰি দিয়াৰ কোনো প্ৰয়োজন নাই যেতিয়া আপুনি নিজেই নিজক কিহৰ কাৰণে যোগ্য বিবেচিত কৰিব তেতিয়া আপুনি আত্মজ্ঞান পাব আৰু সেই আত্মজ্ঞানেৰে নিৰ্মাণ কৰা যি পথ সেই পথেৰে গলে আপুনি সুখৰ সন্ধান পাব থ্যাংক ইউ